নমস্কাৰ সকলোলৈ স্বাগতম জনাইছো স্মাৰ্ট এডুকেশ্যন ইউটিউব চেনেললৈ আগন্তুক বিভিন্ন কম্পিটিটিভ পৰীক্ষাৰ বাবে জেনেৰেল নলেজৰ 10টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাব আৰু আপডেটৰ বাবে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথম প্ৰশ্ন সৌৰ টেম্পল ইজ লোকেটেড এট সৌৰ মন্দিৰটো অৱস্থিত শুদ্ধ অপচনটো হ'ল ডি মহাবলীপুৰম সৌৰ মন্দিৰটো মহাবলীপুৰমত অৱস্থিত সৌৰ মন্দিৰটো দ্বিতীয় নৰসিংহ বৰ্মনে নিৰ্মাণ কৰিছিল ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ নৰসিংহ বৰ্মনে মহাবলীপুৰম চহৰখন প্ৰতিষ্ঠা কৰিছিল আৰু মহাবলীপুৰমখন ভাৰতৰ তামিলনাডু ৰাজ্যত অৱস্থিত মাদ্ৰাছাস আৰ দ্য স্কুলছ অফ মাদ্ৰাছা বিদ্যালয়বোৰ হৈছে শুদ্ধ অপচনটো হ'ল চি মুছলিমছ মাদ্ৰাছাবোৰ হৈছে মুছলিম জাতিৰ বিদ্যালয় মাদ্ৰাছা হৈছে আৰবী মূলৰ এটা শব্দ যাৰ অৰ্থ হৈছে শিক্ষাৰ স্থান মাদ্ৰাছাক ইছলামিক শিক্ষা শিকোৱা ঠাই হিচাপে গণ্য কৰা হয় মাদ্ৰাছাসমূহ বিনামূলীয়া শিক্ষাৰ কেন্দ্ৰ হোৱাট ইজ দ্য শ্লোগানছ অফ ইণ্ডিয়ান ৰেলৱেজ ভাৰতীয় ৰেলৱেৰ শ্লোগানটো কি শুদ্ধ অপচনটো হ'ল এ লাইফলাইন অফ দ্য নেশ্যন ভাৰতীয় ৰেলৱেৰ শ্লোগান হৈছে লাইফলাইন অফ দ্য নেশ্যন নেশ্যনেল এডুকেশ্যন ডে ইজ চেলিব্ৰেটেড অন ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয় শুদ্ধ অপচনটো হ'ল এ 11 নৱেম্বৰ স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আৰু বিশিষ্ট শিক্ষাবিদ মৌলানা আব্দুল কালাম আজাদৰ সন্মানত প্ৰতি বছৰে 11 নৱেম্বৰত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন কৰা হয় এই দিনটোত ভাৰতৰ ভৱিষ্যত গঠনৰ শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয় হু ডেভেলপড পলিঅ' ভেকচিন কোনে পলিঅ' ভেকচিন প্ৰস্তুত কৰিছিল শুদ্ধ অপচনটো হ'ল বি জনাছ চাল্ক পলিঅ' ভেকচিন প্ৰস্তুত কৰিছিল জনাছ চাল্কৰ দ্বাৰা বিকশিত এটা নিষ্ক্ৰিয় পলিঅ' ভেকচিনৰ সফলতাত 1955 চনত ঘোষণা কৰা হৈছিল জনাছ চাল্ক এগৰাকী আমেৰিকান ভাইৰলজিষ্ট আৰু চিকিৎসা গৱেষক আছিল 6 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য নেম অফ দ্য ডগ ডেট ফাৰ্ষ্ট ৱেণ্ট ইনটু স্পেচ প্ৰথম মহাকাশলৈ যোৱা কুকুৰটোৰ নাম কি শুদ্ধ অপচনটো হ'ল বি লাইকা আছিল ছোভিয়েট মহাকাশৰ এটা কুকুৰ যি মহাকাশলৈ যোৱা প্ৰথম জীৱ জন্তুৰ ভিতৰত অন্যতম আৰু পৃথিৱীৰ চাৰিওফালে প্ৰথমবাৰৰ বাবে ঘূৰি ফুৰা এটা প্ৰাণী হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পাৰ্চন ইন ইণ্ডিয়া হু ৱাজ গিভেন এন আধাৰ আইডেণ্টিটি নাম্বাৰ আধাৰ পৰিচয় নম্বৰ দিয়া ভাৰতৰ প্ৰথমজন ব্যক্তিৰ নাম কি আছিল শুদ্ধ অপচনটো হ'ল ডি ৰঞ্জনা সোণোৱালে 2010 চনৰ 29 ছেপ্টেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু তেতিয়াৰ কংগ্ৰেছ সভাপতি সোনিয়া গান্ধীয়ে আধাৰ কাৰ্যসূচী মুকলি কৰাৰ সময়ত আধাৰ কাৰ্ড লাভ কৰা প্ৰথমগৰাকী ব্যক্তি আছিল শ্ৰীমতী ৰঞ্জনা সোণোৱালে ইন হুইচ কাণ্ট্ৰি ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ৱৰ্ল্ড বেংক লোকেটেড কোনখন দেশত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত শুদ্ধ অপচনটো হ'ল চি USA বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অৱস্থিত হু এমং দ্য ফলোয়িং ইজ অলছ' নন এজ গান্ধী অফ বিহাৰ তলৰ কোনজনক বিহাৰৰ গান্ধী বুলি জনা যায় শুদ্ধ অপচনটো হ'ল এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক বিহাৰৰ গান্ধী বুলি জনা যায় তেওঁ এগৰাকী অধিবক্তা ৰাজনীতিবিদ আৰু স্বাধীনতা কৰ্মী আছিল যিয়ে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ বিহাৰৰ পৰা অহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন মুখ্য নেতা আছিল তেওঁ মহাত্মা গান্ধী এণ্ড বিহাৰ চাম ৰেমিনিচেন্স নামৰ গ্ৰন্থখন লিখিছিল 10 নম্বৰ প্ৰশ্ন হু হেজ বিকাম দ্য ফাৰ্ষ্ট ওমেন আম্পায়াৰ টু অফিচিয়েট মেন্স টেষ্ট মেচ পুৰুষৰ টেষ্ট মেচত পৰিচালনা কৰা প্ৰথমগৰাকী মহিলা আম্পায়াৰ কোন শুদ্ধ অপচনটো হ'ল ডি ক্লিয়াৰ পলাচক অষ্ট্ৰেলিয়াৰ আম্পায়াৰ ক্লিয়াৰ পলাচক পুৰুষৰ টেষ্ট মেচত আম্পায়াৰ হিচাপে দায়িত্ব লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল 2021 চনত ছিডনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তৃতীয়খন টেষ্টত তেওঁ চতুৰ্থ আম্পায়াৰ আছিল